আজিৰ তাৰিখত বেন কৰিলে কিবা ডাঙৰ কথা কৰিলে নেকি? বেন কৰিলে কিবা ডাঙৰ কাম কৰিলে নেকি? চৰকাৰে একো আমি শ্যামকনু মহন্তৰ সেই কোম্পানীটো বেন কৰিলো, কি ডাঙৰ কাম কৰিলে? কি ডাঙৰ কাম কৰিলে? তো সেইকাৰণে আমি লজ্জিত, আমি আবেগিক, ৰাইজ ক্ষোভিত। যদি আজি তাৰিখত ৰাইজক তথ্যবোৰ দিয়া যায়, ৰাইজে নিশ্চয় কিছু সান্তনা পাব। কিন্তু সদায় ৰাইজৰ ওপৰত বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ দায়িত্ব লোৱাতকৈ সদায় ৰাইজৰ ওপৰত দাগ লগাবলৈ বিচাৰে। এইকেইটা কংগ্ৰেছী, এইকেইটা জেনজি, এইকেইটা নেপাল দৰে। তোমাৰ গৃহ বিভাগ, আপোনালোকৰ পুলিচ, আপোনালোকৰ দুৰ্বলতাৰ বাবেহে এইখিনি হৈছে। যদি আজি তেওঁ নিজৰ কথাৰ দৰে লাইভটো ঠিকে কৰি আছে, কথাবোৰতো ঠিকে কৈ আছে, কিন্তু কথা আৰু কামৰ মাজত যে ইমান পাৰ্থক্য, সমস্যাটো তাতেই। কথা ৰাখিব পৰা নাই। যি ধৰণৰ কথা কেমেৰাৰ সন্মুখত কয়, যি ধৰণৰ কথা ফেচবুক লাইভত কয়, এই কথাটো কথাতে থাকি গ'ল। কামত আমি দেখা পোৱা নাই। কামত অজয় ফুকন, ভিক্টৰ দাস আৰু সেই দুয়োজন আৰামছে VIP ক'ত আছে, ট্ৰেইনিং লৈছে, ব্ৰিফিং লৈ আছে, নিজৰ নিজৰ হাতত ইলেক্ট্ৰনিক এভিডেন্সো নাই। কাৰ লগত কথা পাতিছিল, কাক জনাইছিলে, কেইটা বজাত জনাইছিল, আগতে SMS কি আছিলে, একোৱে নাজানো আমি। তো সেইকাৰণে তেওঁৰ উদ্দেশ্যটো হ'ল জোনমণি ৰাভাৰ দৰে, জ্যোতিষা দাসৰ দৰে আমিও কেতিয়াও যে ক'ব নোৱাৰো যে জুবিন গাৰ্গৰ মৃত্যু কেনেদৰে হ'ল, এই প্ৰশ্নটো প্ৰশ্ন হৈ থাকক। সেইটো তেওঁলোকৰ উদ্দেশ্যটো।